হয়, মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক এখন বিলত, যিখন বিলৰ নাম হৈছে কাছমাৰী বিল। এই কাছমাৰী বিলখন নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলখন অৱস্থিত। মই সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এইখনেই হৈছে কাছমাৰী বিল। প্ৰায় 64 বিঘা আগুৰি আছিলে এই কাছমাৰী বিলখন। অতি পৰিতাপৰ বিষয় যে কাছমাৰী বিলখন যে অৰুণাচলৰ একাংশ লোকে পাহাৰ খনন কৰাৰ ফলত যি মাটি, সেই মাটি এই বিললৈ বাগৰি অহাৰ ফলত সম্পূৰ্ণৰূপে এই বিলখন এতিয়া পুতি পেলাইছে, যাৰ কাৰণে এতিয়া পাহাৰখন বা যি বিলখনৰ অস্তিত্ব এতিয়া সংকটত পৰিছে। আৰু স্থানীয় যিসকল অসমীয়া লোক আছে, সেই লোকসকলৰ মাজতে এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে। একাংশ লোক আছে, মই তেখেতসকলৰ লগত কথা পাতিবলৈ মই চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। অস্তিত্বৰ সংকটত আচলতে ঐতিহাসিক বিল, বিগত সময়ত আমি গম পাইছিলোঁ যে ইয়াত বিভিন্ন প্ৰজাতিৰ মাছ থাকে বা কাছ ইয়াত বিখ্যাত আছিলে, কিন্তু এতিয়া অস্তিত্বৰ সংকট সম্পূৰ্ণৰূপে ইয়াত মাটিয়ে পুত খাই গৈছে। কি হয় হয়, নমস্কাৰ। আপোনালোকে NK TV অহাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ এইটো আজি বহুদিনীয়া সমস্যাই যে অসম অৰুণাচল সীমান্তত আমি বাস কৰোঁ। এইখন ঐতিহাসিক লখিমপুৰ জিলাৰ পথালি পাহাৰত অৱস্থিত কাছমাৰী বিল। এইখন বিলৰ বিষয়ে আমি নতুনকৈ আৰু কোৱাৰ একো প্ৰয়োজন আছে বুলি ভবা নাই। ইয়াতে মানে বিৰল প্ৰজাতিৰ বিভিন্ন কাছ, আজিৰ তাৰিখত চেঙা মাছে যিটো এটা বজাৰ দখল কৰিবলৈ দুষ্প্ৰাপ্য হৈ পৰিছে, তেনেকুৱা ধৰণৰ বিৰল মানে দুষ্প্ৰাপ্য হোৱা বহু মাছ ইয়াত আছে। বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষী আহি ইয়াত থাকে, এইবোৰ আমি স্বচক্ষে দেখা কথা। কিন্তু আজি 3 বছৰমানৰ পৰা অৰুণাচলৰ একাংশ লোকে, মূলতঃ লিখা মাছ নামৰ এজন ব্যক্তিয়ে এই বিলখন মানে ধ্বংসৰ কাৰণে প্ৰধান ব্যক্তিজন তেওঁ এই আমাৰ অসমৰ মাটিত এনেকৈ বাউণ্ডেৰী ৱাল মাৰিছে। তেওঁ পাহাৰটো গোটেই 7-8 মাহ ধৰি 10-15খন পকলেণ্ড JCB লগাই এই বিলখন, যিখন বিলত এসময়ত হাতীয়ে ঠাৰ নাপায়। আমাৰ দেউতাহঁতটো বাদেই, আমি কেঁচুৱা হৈ থাকোঁতে দেউতাহঁতৰ লগত আহোঁ, ইয়াতে হাতী নমাই মাছ ধৰে ৰাজহুৱাকৈ। সেই বিলখনৰ এতিয়া এনেকৈ পুতিলে, বিলৰ বুকুখন একেবাৰে বাম হৈ গ'ল। আপোনালোকে দেখিছে এইটো একেবাৰে পাহাৰ সদৃশ হ'ল বিলখন। ইয়াত পানী ৰ'বলৈ জেগা নাই, গৈ পেলাই এতিয়া এই ৰাষ্ট্ৰীয় ঘাইপথত খুন্দা মাৰিছে। বা আমাৰ মানুহবিলাক আমি এতিয়া বাৰিষাৰ দিনত আমি পানীত ডুব গৈ থাকিব লগা, আমি যিবিলাক মানুহ ইয়াত আছোঁ, এইবোৰ মানুহে বেলেগত মাটি কিনিব লগা অৱস্থা হৈছে। গতিকে এয়া আমাৰ সংকট, আৰু এই সংকটটো আমাৰ ব্যক্তিগত নহয়। ইয়াৰ লেভেলটো এতিয়া ইমান ওপৰত আছে। আমাৰ পাৰ্শ্বৱৰ্তী যিবোৰ গাঁও আছে, ভোগপুৰ, নপমুৱাকে ধৰি, এই গাঁওবিলাকৰ বাৰীবিলাক এতিয়া ইয়াতকৈ বহুত তলত আছে। সেইবিলাকত আপুনি এতিয়া খৰালি মহীয়াও যাব, তেওঁলোকৰ বাৰীবোৰ জেকা, গছপুলি এটা ৰুলেও নহয়। বিভিন্ন সময়ত আপোনালোকে এই এনেকুৱা এটা পৰিস্থিতি যে সৃষ্টি হৈছে, আপোনালোকে অৱগত কৰিছেনে বিভাগীয়ভাৱে? নাই, আমি কেইবাবাৰো এই বিষয়টোত অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু কি হৈছে, আমাৰ অসমৰে কেইজনমান মানুহে এই পাহাৰকেইটা আমাৰ অসমৰ বুলি জনাৰ পিছতো বুজাবুজিৰ মাজত পাহাৰখিনি তেওঁলোকলৈ অৰুণাচলৰ ব্যক্তিলৈ হস্তান্তৰ কৰাৰ ফলশ্ৰুতিত কি হৈছে, ৱাল মাৰি আজি অৰুণাচলৰ বুলি কৈ পেলাই এনেকৈ অবৈধ খনন কৰি আমাৰ যি এক আপুৰুগীয়া সম্পদ, আমাৰ যি কাছমাৰী বিলখন আজি পুতি পেলাই য'ত হাতীয়ে ঠাৱনি নোপোৱা জেগা বুলি দাদাই কৈছে ইতিমধ্যে, তাত আমি এতিয়া খোজকাঢ়ি যাব পাৰোঁ, সেনেকুৱা পৰ্যায়লৈ গ'ল। আৰু অতি সোনকালে এইখন একে বিলুপ্ত হ'ব, যাৰ কাৰণে আমাৰ জৈৱ বৈচিত্ৰ্যত ইয়াৰ এফেক্ট পৰিব, আঘাত সানিব। কিন্তু সেই কথাটো কোনো আজিলৈ কাণসাৰ কৰা নাই। কোনো আজি প্ৰশাসনে আমাক আহি ইয়াত হেৰি কৰিব মানে আমাক উদ্ধাৰৰ কাৰণে কোনো চেষ্টা কৰা নাই। আজি য'ত আমাৰ বিভিন্ন ধৰণৰ ঘৰ দুৱাৰ আছে, এতিয়া বাৰিষা, সেইবিলাক আগতে বাম আছিলে, এতিয়া তাত এআঁঠু একঁকাল পানী হয়। যাৰ কাৰণটো হ'ল যে এই যিখন বিলখন পুত খাই যোৱাৰ কাৰণে পানীৰ পৰিমাণটো পাহাৰৰ পৰা ডাইৰেক্টলি আমাৰ বাৰীবিলাকলৈ সোমাবলৈ এতিয়া আৰম্ভ কৰিছে। এতিয়ালৈকে আমি ডাইৰেক্টলি আমি কোনো প্ৰশাসনক জনোৱা নাই, কিন্তু হ'লেও ফোনাফোনিকৈ কেতিয়া 2-3বাৰ মাজত মই কোৱা হৈছে, যদিও প্ৰতিবাদো হৈছে। কিন্তু তাৰ 2-3টা সংগঠনে 2-এবাৰ প্ৰতিবাদ কৰা আমি পৰিলক্ষিত হৈছে, কিন্তু একো ধৰণৰ আজিলৈকে কাম হোৱা নাই। হয়, ইতিমধ্যে মই পুনৰবাৰ যিখন বিল, সেই বিলখন দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এইখনে হৈছে ঐতিহাসিক কাছমাৰী বিল। ইতিমধ্যে সম্পূৰ্ণৰূপে পুত খাই গৈছে, যে অৰুণাচলত পাহাৰ খনন কৰাৰ ফলতেই এগৰাকী ব্যক্তিৰ নাম ইয়াত উল্লেখ কৰিছে যে লিখা মাঝি, তেখেতৰ নেতৃত্বতে আচলতে পাহাৰ খনন হয়। পাহাৰৰ পৰা যি মাটি বৈ অহাৰ কাৰণে ইয়াত সম্পূৰ্ণৰূপে বিলখন ইয়াত পুত খাই গৈছে। জৈৱ বৈচিত্ৰৰ প্ৰতি ইয়াত ভাবুকি কঢ়িয়াই আনিছে। ঐতিহ্য যি আছিলে, সেই ঐতিহ্য ইয়াত অস্তিত্বৰ সংকটত। আৰু এজন ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় ইয়াতে দেখি আছিলে, বিভিন্ন চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি কাছৰ বাবে এইখন বিল বিখ্যাত, তথাপি বিভিন্ন প্ৰজাতিৰ মাছ ইয়াত পোৱা গৈছিলে, সেইবোৰ এতিয়া নিশেষ হৈ গৈছে বা বিলখন সম্পূৰ্ণৰূপে এতিয়া হয়, আমিয়ে দেখিছোঁ। যেতিয়া আমি ইয়াত সৰু আছিলোঁ, তেতিয়া আমাৰ দেউতাহঁতে আমালোকক লৈ আহে। ইয়াত হাতী 2-3টা হাতী লৈ
হাতীয়ে মাছ ধৰে, কিন্তু আজি বাৰিষাও দেখিছোঁ ইমান ডাঙৰ বিল, কিন্তু কি মানে বিভিন্ন প্ৰজাতিৰ মাছ বা বাহিৰৰ চৰাইও আহে, কিন্তু সেই বস্তুটো হয়তো লুপ্ত হৈ গৈ আছে। আৰু এতিয়া কি বিচাৰিব আপোনালোকে? আমি ভাবিছোঁ যে মাত্ৰ এজন লিখা মাছ বুলি নহয়, বহুত ইয়াত ইণ্ডাষ্ট্ৰী আহিব বুলি কোৱা শুনিছোঁ। যি ধৰণে কাটি আছে হয় ইণ্ডাষ্ট্ৰী আহিব, যদি ইণ্ডাষ্ট্ৰী আহি যদি এইবোৰ সহায় দিয়ে তেনেহ'লে অকল বিলেই নহয়, আমাৰ এইবোৰ জেগাটোত মানুহ থাকিব পৰা নহ'ব। সেইটো চৰকাৰক আমি এইটোৱে অনুৰোধ কৰিছোঁ যে কেনেকৈ ৰোধ কৰে, সেইটো কেনেকৈ মানে হয়। ইতিমধ্যে সকলোৱে এটা কথা অৱগত কৰিছে যে ঐতিহাসিক যি কাছমাৰী বিল, সেই কাছমাৰী বিলখন পুনৰুদ্ধাৰ কৰিব লাগে, আচলতে অস্তিত্বৰ সংকটত পৰা। আৰু যিগৰাকী ব্যক্তি লিখা মাঝি, তেখেতৰ তত্ত্বাৱধানতে আচলতে পাহাৰ খনন কৰিছে। পাহাৰ খনন কৰাৰ ফলত এই মাটিসমূহ ইয়ালৈ বিলখন পুতি পেলাইছে, যাৰ কাৰণে বাৰম্বাৰ আচলতে বিভিন্ন দল সংগঠন ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু কোনো তালৈ ভূক্ষেপ কৰা নাই। আৰু আমি আশা কৰিছোঁ যে NKTV বাতৰি প্ৰচাৰ হোৱাৰ পিছতে যাতে অসম চৰকাৰ আজি প্ৰশাসনিক বিষয়াসকলে যাতে ইয়াত এক বিশেষ পদক্ষেপ হাতত লয়, আৰু ৰাইজেও সেই আশা কৰিছে। আমি কিছু দৃশ্যাংশ দেখাবৰ কাৰণে আমি চেষ্টা কৰিলোঁ।